নির্বাচনী কমিটি একটা গঠন করার প্রয়োজন আছে, সেটা আজকের মিটিংয়ে আমার ওয়ার্কার্স মিটিং হিসাবে যথেষ্ট সহযোগিতা পাইছে, যথেষ্ট সমাগম ঘটিছে। প্রত্যেক অঞ্চলের পৰা মানুহ আহিছে। আমি মানুহ আনার কারণে কোনো ব্যবস্থা আমি করা নাই। নিজে নিজের ইচ্ছামতে নিজে নিজের খরচত নিজে নিজে গাড়ি অ্যারেঞ্জ কৰি তেওঁলোকে মিটিং আমি এই মিটিঙত অহাৰ কাৰণে কোনো ধৰণৰ এৰেঞ্জমেণ্ট আমি কৰা নাই। যেহেতু আজি কৰ্মী সভা আছিলে, এনে সৰ্বসাধাৰণ জনতাৰ কেনেকৈ সভা কৰিছে? সৰ্বসাধাৰণ জনতাৰ যিটো উৎসাহ এইটো কৰ্মীৰ জৰিয়তে গম পোৱা যায়। গোটেই যোৱাকালি পৰহিৰ পৰা ঘূৰি আছোঁ এই অঞ্চলত, য'তে গৈছোঁ যথেষ্ট হয়। আগৰ মোৰ হিচাপত কোনো ধৰণৰ থাকিব নোৱাৰে, কাৰণ ইতিমধ্যেই UDF বিভাজিত। কাৰণ মই দেখিছোঁ ডক্টৰ ৰেজা তেওঁৰ লগত UDFৰ হেভিৱেট লিডাৰবিলাকো গৈ পেলাই নমিনেশ্যন দিছে, যদি একেবাৰে বিভাজিত। গতিকে কোনো ফেক্টৰ হ'ব বুলি মই ভাবোঁ। চৰকাৰ কাৰা আহিছে? চৰকাৰ কংগ্ৰেছৰ আহিছে। আমি প্ৰথম আমাৰ মূল সমস্যা হৈছে গৰাখহনীয়াৰ পৰাই বাকী সমস্যাবিলাক ক্ৰিয়েট হয়। আজি গৰাখহনীয়া থকাৰ কাৰণেই আজি ৰাস্তা ঘাট যদিও বনাইছে সেইবিলাক টিকিব পৰা নাই, ভাঙি গৈছে। গতিকে গৰাখহনীয়াটোক আমি ফাৰ্ষ্ট প্ৰায়ৰিটি দিম, তাৰপিছত ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি অন্যান্য বিভিন্ন জনে সন্দেহ কৰিছে বিজেপি কৰ্মী ইয়াত জড়িত আছে। থাকিব তেওঁলোকৰ গুণ্ডাগিৰিটো আছে। কাৰণ য'ত মুখ্যমন্ত্ৰী কয় 5 টকা ৰিক্সা ভাড়া হ'লে 4 টাকা দিব, 1 টকা নিদিব। কিন্তু মুখ্যমন্ত্ৰী গুণ্ডাগিৰি এনকাৰেজ কৰি আছে। তেওঁ নিজেও এই কথাবিলাক কোৱাৰ কাৰণে তেওঁৰ কৰ্মীবিলাকে অলপ বেছি